Hello everyone, তোমালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেল 3D Advice লৈ স্বাগতম জনাইছো। আশা কৰো তোমালোক সকলোৰে ভালেই আছা, পঢ়া-শুনা তোমালোকৰ ঠিকই চলি আছে। বহুতে এটা প্ৰশ্ন সুধি আছিল যে এডমিট কেতিয়া আহিব বা এডিআৰইৰ এক্সাম পিছুৱাব নেকি? ঠিক ডেটতে পৰীক্ষা হ'বনে? তেনে ধৰণৰ কিছুমান কথা সুধি আছিল। গতিকে যেতিয়ালৈকে অফিচিয়ালি কোনো নটিফিকেশন পোৱা নাছিলো তেতিয়ালৈকে কোনো কথা তোমালোকক কোৱা নাই। গতিকে আজিৰ আসাম ট্ৰিবিউনৰ পেপাৰত এটা নটিফিকেশন আহিছে এডমিটৰ সম্পৰ্কে, গতিকে সেইটো তোমালোকে নিজেই চাই লোৱা। সেই নিৰ্দিষ্ট তাৰিখতে পৰীক্ষা অনুষ্ঠিত হ'ব। বৰ্তমান হাই সেকেন্ডাৰী লেভেলৰ পৰীক্ষাৰ এডমিট কেতিয়া আহিব তাৰ নটিফিকেশন আহিছে বা পৰীক্ষা কেতিয়া হ'ব তাৰ নটিফিকেশন আহিছে, এবাৰ তোমালোক সকলোৱে চাই লোৱা। ঠিক আছে, পৰীক্ষা অনুষ্ঠিত হ'ব সেই 15 ছেপ্টেম্বৰতে, যেটো আগতে দিয়া আছিল 15 ছেপ্টেম্বৰতে পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। লগতে কিমান সময়ত পৰীক্ষা অনুষ্ঠিত হ'ব দিয়া আছে তোমালোকে চাই লোৱা। 10:30 পৰা 1:30 লৈকে পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু এই পৰীক্ষাৰ কাৰণে এডমিট সমূহ তোমালোকে ডাউনলোড কৰিব পাৰিবা 2 ছেপ্টেম্বৰৰ দিনৰ পৰা দিনৰ 11 বজাৰ পিছৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা সমূহ। এটা ৱেবছাইট দিয়া আছে www.assam.gov.in, এটি তোমালোকে পাই যাবা। গতিকে এইটো এটা ৱেবছাইট দিয়া আছে। নেক্সট দিয়া আছে sevaonline.org। আশা কৰো তোমালোক সকলোৱে এইগিটা সাইটৰ বিষয়ে জানা, গতিকে তাতে গৈ তোমালোকে ডাউনলোড কৰিব পাৰিবা। তাৰ পিছতে চোৱা, এইখিনি হাই সেকেন্ডাৰী লেভেলৰ গ্ৰেড 3 পোষ্টৰ কাৰণে, ঠিক আছে, গ্ৰেড 3 পোষ্টৰ কাৰণে পৰীক্ষাটো 15 ছেপ্টেম্বৰত হ'ব। বাকিখিনি পৰীক্ষা কেতিয়া হ'ব ইয়াতে লিখা আছে। বাকিখিনি পৰীক্ষাও চোৱা, আদাৰ কেটেগৰীৰ পৰীক্ষাসমূহো তেনেধৰণে তোমালোকক নটিফিকেশন দিব। নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট ডেটতে পৰীক্ষাসমূহ হ'ব। গতিকে কোনো চিন্তা কৰিবলগীয়া কথা নাই, পৰীক্ষা হ'ব। খালি আচল কথাটো হৈছে তোমালোকে প্ৰস্তুতি কেনে ধৰণেৰে কৰি আছা, প্ৰস্তুতি কৰি থাকিব লাগিব। ঠিক আছে, গম পাই গলা। আগতীয়াকে তোমালোকক এডমিট অহাৰ আগতে নটিফিকেশনে দি দিলে যে অহা 2 তাৰিখৰ পৰা এডমিট তোমালোকে ডাউনলোড কৰিব পাৰিবা। গতিকে এইটো সময় পঢ়াৰ সময়, একদম সময় নষ্ট নকৰিবা। ঠিক আছে, সকলো সাবজেক্ট কভাৰ কৰিবৰ কাৰণে চেষ্টা কৰিবা। মেথছ ৰিজনিং মোৰ পৰাও চাব পাৰা, বেলেগৰ পৰাও চাব পাৰা। গতিকে অকল মেথছ ৰিজনিঙতে গুৰুত্ব নিদিবা, বাকিখিনি জিএছৰ সাবজেক্টসমূহ চাবৰ কাৰণে চেষ্টা কৰিবা। জিকে, ঠিক আছে, সেইখিনি চাবৰ কাৰণে চেষ্টা কৰিবা। ইংলিছ বহুত প্ৰয়োজনীয় হ'ব পৰীক্ষাটোত, হয়নে নহয়? গতিকে ওপৰত চাবলৈ চেষ্টা কৰিবা। সামৰো, বিশেষ কথা নাই, পিছত ক্লাছত তোমালোকৰ লগত আলোচনা কৰিম, লাইভ ক্লাছ আহিম। ধন্যবাদ।